বিহালীৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে এটা সুখবৰ নিউ বিহালীত শুভ উদ্বোধন হৈছে এটা চাহ ফেক্টৰী বিহালীৰ চাহ ফেক্টৰী উদ্বোধন হৈছে এটা সুখবৰ চাহ খেতিয়কসকলৰ বাবে নিজ বিহালীত শুভ উদ্বোধন কৰা হৈছে এটা চাহ ফেক্টৰী দলনি টি প্ৰডিউচাৰ কোম্পানী লিমিটেড নামৰ চাহ ফেক্টৰী উদ্বোধন কৰা হৈছে ফেক্টৰীটোত কেঁচা চাহপাত বিক্ৰী কৰিব পাৰিব খেতিয়কসকলে আৰু চাহ খেতিয়কসকলক উৎকৃষ্ট মানদণ্ডৰ চাহপাত যোগান ধৰিবলৈ আহ্বান জনাইছে কৰ্তৃপক্ষই আজি প্ৰায় ৩-৪ বছৰ আগৰ পৰা ধৰি এই কলনী টি প্ৰডিউচাৰ নামে কোম্পানী গঠন কৰিলোঁ কিন্তু আমি ফেক্টৰী অপেনিং কৰিব পৰা অৱস্থাত পোৱা নাছিলোঁ আজি এটা খুবেই আনন্দৰ দিন আমাৰ বাবে লগতে আমাৰ এই অঞ্চল সকলো ৰাইজৰ বাবে চাহ খেতিয়কৰ বাবে খুবেই আনন্দৰ দিন কিয়নো আমি এই কলঘৰত এই ওচৰ পাজৰ ৰাইজৰে পাত লৈ পেলাই আমি এই কলঘৰ চলাম বুলি ভাবিছোঁ তেখেতসকলেও উচিত মূল্যে পাব প্লাছ যিটো ট্ৰান্সপৰ্টেশ্যন কষ্ট সকলো খেতিয়কে যি যাৰ 2 বিঘা 1 বিঘা 4 বাগান তেখেতসকলেও পাত নিজে কেৰিং কৰি চাইকেলত বাইকত ঠেলা দিয়াত আনিব তেখেতসকলে ট্ৰান্সপৰ্টেশ্যন কষ্ট নিজে পাই যাব আৰু এই ক্ষেত্ৰত বিশেষ কথা হৈছে কি আমি ফেক্টৰী বা কলঘৰৰ পক্ষৰ মালিক নহয় আমি খেতিয়কৰ লগত সহায় সহযোগ থাকিব আৰু খেতিয়কসকলেও আমাক সদায় সহযোগ কৰিব বুলি মই আশা কৰোঁ কিয়নো বিহালীৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে এটা সুখবৰ নিউ বিহালীত শুভ উদ্বোধন হৈছে এটা চাহ ফেক্টৰী বিহালীৰ চাহ ফেক্টৰী উদ্বোধন হৈছে এটা সুখবৰ চাহ খেতিয়কসকলৰ বাবে নিজ বিহালীত শুভ উদ্বোধন কৰা হৈছে এটা চাহ ফেক্টৰী দলনি টি প্ৰডিউচাৰ কোম্পানী লিমিটেড নামৰ চাহ ফেক্টৰী উদ্বোধন কৰা হৈছে ফেক্টৰীটোত কেঁচা চাহপাত বিক্ৰী কৰিব পাৰিব খেতিয়কসকলে আৰু চাহ খেতিয়কসকলক উৎকৃষ্ট মানদণ্ডৰ চাহপাত যোগান ধৰিবলৈ আহ্বান জনাইছে আজি প্ৰায় ৩-৪ বছৰ আগৰ পৰা ধৰি এই কলনী টি প্ৰডিউচাৰ নামে কোম্পানী গঠন কৰিলোঁ কিন্তু আমি ফেক্টৰী অপেনিং কৰিব পৰা অৱস্থাত পোৱা নাছিলোঁ আজি এটা খুবেই আনন্দৰ দিন আমাৰ বাবে লগতে আমাৰ এই অঞ্চল সকলো ৰাইজৰ বাবে চাহ খেতিয়কৰ বাবে খুবেই আনন্দৰ দিন কিয়নো আমি এই কলঘৰত এই ওচৰ পাজৰ ৰাইজৰে পাত লৈ পেলাই আমি এই কলঘৰ চলাম বুলি ভাবিছোঁ তেখেতসকলেও উচিত মূল্যে পাব প্লাছ যিটো ট্ৰান্সপৰ্টেশ্যন কষ্ট সকলো খেতিয়কে যি যাৰ 2 বিঘা 1 বিঘা 4 বাগান তেখেতসকলেও পাত নিজে কেৰিং কৰি চাইকেলত বাইকত ঠেলা দিয়াত আনিব তেখেতসকলে ট্ৰান্সপৰ্টেশ্যন কষ্ট নিজে পাই যাব আৰু এই ক্ষেত্ৰত বিশেষ কথা হৈছে কি আমি ফেক্টৰী বা কলঘৰৰ পক্ষৰ মালিক নহয় আমি খেতিয়কৰ লগত সহায় সহযোগ থাকিব আৰু খেতিয়কসকলেও আমাক সদায় সহযোগ কৰিব বুলি মই আশা কৰোঁ কিয়নো